মহুবুৰ ৰহমানে ৰাইজৰ সুবিধাৰ বাবে কি কৰিব নোৱাৰে সকলো সময়তে ৰাইজৰ বাবে সেৱাৰ ন্যায় জ্ঞান শিক্ষা পৰামৰ্শ আবেগ সফলতা দক্ষতা ভিত্তিত মিলা পিটিৰে জীৱন যাপন ৰক্ষাৰ কাম-কাজ চলাই আছে। আজি দক্ষিণ খালমৰা মানকাছাৰ জিলাৰ সদৰ ধানুৱা গাঁৱৰ মছজিদৰ ভূমিক লৈ বহুদিনীয়া তৰ্ক বিতৰ্ক চাঞ্চল্যৰ সৃষ্টি আছিল। ধানুৱা গাঁৱৰ 25 বছৰীয়া মছজিদৰ মাটিৰ ভূমিক লৈ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিলে মহুবুৰ ৰহমানে। মহুবুৰ ৰহমান নামৰ মানুহজনৰ নেতৃত্বত আজি বহুদিন কাজিয়া সমস্যাক লৈ ধানুৱা গাঁৱৰ একাংশ সচেতন ৰাইজে সমস্যাত ভুগিবলৈ বাধা হৈ আছিল। কিন্তু আজিৰ বৈঠকত দুয়োটা দলক দুই পক্ষক একত্ৰিত কৰি সমান্তৰালকৈ মিলা পিটিৰে দেখা গ'ল। দুই পক্ষৰ মাজত আদালতত গোচৰ ৰুজু হৈছিল। এতিয়া মহামান্য আদালতৰ পৰা গোচৰ উঠাই ল'ব বুলি সিদ্ধান্ত লয়। উক্ত বৈঠকত উপস্থিত সমাজসেৱক মহুবুৰ ৰহমানৰ লগত উপস্থিত থাকে আব্দুল মতলেব শ্বেখ, উপস্থিত থাকে লাল বাহাদুৰ ইছলাম, লগতে চানোৱা শ্বেখ আৰু মইনাল হক, লগতে ধানুৱা গাঁৱৰ মুৰব্বীসকল। আমি আপোনালোকক কিছু ধানুৱা গাঁৱৰ মিলা প্ৰীতিৰ দৃশ্যাংশ আগবঢ়াইছো। মতলব হোসেন, ধানুয়া বাড়ি। হ্যাঁ, মসজিদের সাথে আমার হয়তো বিগত দিন নিয়ে মাটিটা নিয়ে কাজে আসছিল। তো যাই হোক আজকে মাটিটার ভেজাল নিষ্কৃত করা হয়েছে, সমাধা হয়ে গেছে। সমাধা হয়ে গেছে। মাটি 1 কাঠা 13 লসা। আর কোনো আপত্তি নাই? না, আর কোনো আপত্তি নাই। যিয়ে নহওক এই ধানুৱা জিপিৰ ধানুৱা গাঁৱৰ আজি প্ৰায় মানে জামে মছজিদৰ মাটি কিনি লৈ মতলেব আৰু মানে কমিটিৰ মাজত আজি প্ৰায় 20 বছৰ ধৰি মানে কেঁচাল চলি আছিলে, সীমা বিবাদ চলি আছিলে। বুলি বহুবাৰ কেঁচো হৈছে, কিবা কিবি কাজিয়া হৈছে, মিলাপ্ৰীতিও হৈছিল। বহু মানুহে বহুত চেষ্টা কৰিছে, কৰাৰ পিছত যেনেকৈ অলপ হোৱা নাই মীমাংসা। আজি যিকোনো কাৰণত অথবা এই মানুহে আমি 2-4টা মানুহ বহি চিচিও আমাৰ পৰা মানুহ আহিছিল, আমি ইয়াৰ পৰা লোকেল কিছু মানুহ আছিল। আজিকালি এইটো সময়ত মিলাপ্ৰীতি কৰি দিলোঁ। হয়তো অদূৰ ভৱিষ্যতে এইটো কাজিয়া কেঁচাল নহয়, এইটো বহুত আশা ৰাখি এইটোৱে আৰু আমি শেষ কৰি দিলোঁ। দুৰ্ভোগক অনুৰোধ কৰিলোঁ, বনাই কেনে মীমাংসা কৰি দিলোঁ আমি। এইটোকে ধন্যবাদ। কিহৰ বৈঠক দিছিলে আপোনালোকে? আমি ধানুৱা গাঁৱৰ মছজিদৰ মাটি বাৰী লৈ দীৰ্ঘদিনীয়া এটা কাজিয়া আছিলে। এইটো মতলব হোসেন বিপক্ষৰ পাৰ্টি আছিলে, মানে বিৰোধী পক্ষ। তেখেতৰ লগত এই কাজিয়াটো প্ৰায় আজি 19-20 বছৰ ধৰি চলি আছিল। সেইটো সন্দৰ্ভত বহুতো কেছ মামলাও হৈছিলে। আমি এইবোৰৰ ওপৰত ভিত্তি কৰি অত্ৰ অঞ্চলৰ ৰাইজ তথা হাটশিঙিমাৰী দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ অধীনস্থ CCO তথা দুৰ্নীতি নিবাৰণ শাখা সমিতিৰ সৌজন্যত আমি আজি 19/7/2024 তাৰিখত এই মছজিদৰ যিটো দীৰ্ঘদিনীয়া কাজিয়া আছিলে সেই কাজিয়াটো আমি নিষ্পত্তি কৰি দিলোঁ আৰু দুয়ো পক্ষৰ মাজত মিলামেচা কৰি দিয়া হ'ল, যাতে অদূৰ ভৱিষ্যতে এখেতসকলৰ মাজত আৰু এনেকুৱা কোনো কাজিয়াৰ উদ্যোগ নহয় বা সৃষ্টি নহয়, এই বুলি আমি দুয়ো পক্ষক অনুৰোধ জনাই আজিৰ এই মীমাংসাটো কৰি দিলোঁ। ধন্যবাদ। দক্ষিণ খালমৰাৰ পৰা কবিৰ হুছেইনৰ ৰিপৰ্ট, নিউজ 24 এনি।